আসলতে ক'বলৈ গ'লে এই ৰাস্তাটো আজি প্ৰায় 10 বছৰ ধৰি এনেকুৱা অৱস্থা হৈছে। আমি সৰু সৰু ল'ৰা ছোৱালী লৈ স্কুলত যোৱাটো এনেকুৱা ভুগি আছোঁ, একেবাৰে সীমাহীন ভুগি আছোঁ। আৰু অলপ বৰষুণ দিলেই ৰাস্তাটোত এনেকুৱা গাঁত আৰু এনেকুৱা অৱস্থা হৈ গৈছে, মানে মানুহ চলাচল কৰাৰ অৱস্থাই নাই। কিন্তু কোনো চৰকাৰী বিভাগীয় মানুহে বা কোনো চৰকাৰী কৰ্তৃপক্ষ আৰু আমাৰ যিজন বিধায়ক তেওঁ কোনো ধৰণৰ কাণসাৰ দিয়া নাই এইটো ৰাস্তালৈ। গতিকে আমি এটাই কৰজোৰে অনুৰোধ কৰোঁ, আমাৰ বিধায়ক মহোদয়ে এই ৰাস্তাটো যাতে অলপ কাণসাৰ দিয়ে আৰু ৰাস্তাটো চলাৰ কাৰণে যাতে সুব্যৱস্থা কৰি দিয়ে। এইখিনিয়ে আমাৰ ক'বলগীয়া, আৰু কি ক'ম আমি। মানে যেনেকুৱা ৰাস্তা হৈছে মানুহ যোৱাটো মানে অসম্ভৱ হৈ গৈছে, বুজি পাইছে। এই ৰাস্তাৰ কামটো মানে বহুত দিন ধৰি পিছ পৰি আছে। এই স্কুলৰ ল'ৰা ছোৱালীবিলাক যিটো মানে প্ৰব্লেম পাই আছে, সিদিনাও মানে 2-3জন ল'ৰা ছোৱালী একেলগে মানে গাঁতৰ মাজত মানে পৰি গৈছিল। পৰি যায় এজনে ভৰি ভাঙি গৈছে আৰু এজনৰ তাৰমানে মূৰত আঘাত পাইছে। গতিকে এনেকুৱা যদি ৰাস্তাৰ কণ্ডিশ্যন হয়, ল'ৰা ছোৱালীৰ কাৰণে মানে যথেষ্ট মানে কষ্ট পাই আছে। গতিকে চৰকাৰে যিদৰে উন্নয়নৰ কথা কৈছে, আচলতে এইবিলাক ভেকু ভাওনা। আচলতে চৰকাৰে একোৱে কৰা নাই। এইবিলাক উন্নয়ন হয় নেকি? এইবিলাকক মানে মানুহে উন্নয়ন বুলি কয় নেকি? এই যি ৰাস্তাৰ কণ্ডিশ্যন, এই ৰাস্তাৰ কণ্ডিশ্যন মানে তেওঁলোকৰ চকুত নপৰে নেকি? প্ৰশাসনৰ চকুত নপৰে নেকি? চৰকাৰ গতিকে আমি মানে এইটোৱে আহ্বান কৰোঁ যে অনতি পলমে এই ৰাস্তাখনৰ কাম যাতে মানে কৰে আৰু ল'ৰা ছোৱালী যাতে মানে যাতায়াতটো মানে সুচল হয়। গতিকে সুচল কৰাৰ মানে ব্যৱস্থাটো মানে চৰকাৰে অনতি পলমে যাতে মানে কৰে, এই মোৰ মানে চৰকাৰৰ ওচৰত আহ্বান। আসলতে ক'বলৈ গ'লে এই ৰাস্তাটো আজি প্ৰায় 10 বছৰ ধৰি এনেকুৱা অৱস্থা হৈছে। আমি সৰু সৰু ল'ৰা ছোৱালী লৈ স্কুলত যোৱাটো এনেকুৱা ভুগি আছোঁ, একেবাৰে সীমাহীন ভুগি আছোঁ। আৰু অলপ বৰষুণ দিলেই ৰাস্তাটোত এনেকুৱা গাঁত আৰু এনেকুৱা অৱস্থা হৈ গৈছে, মানে মানুহ চলাচল কৰাৰ অৱস্থাই নাই। কিন্তু কোনো চৰকাৰী বিভাগীয় মানুহে বা কোনো চৰকাৰী কৰ্তৃপক্ষ আৰু আমাৰ যিজন বিধায়ক তেওঁ কোনো ধৰণৰ কাণসাৰ দিয়া নাই এইটো ৰাস্তালৈ। গতিকে আমি এটাই কৰজোৰে অনুৰোধ কৰোঁ, আমাৰ বিধায়ক মহোদয়ে এই ৰাস্তাটো যাতে অলপ কাণসাৰ দিয়ে আৰু ৰাস্তাটো চলাৰ কাৰণে যাতে সুব্যৱস্থা কৰি দিয়ে। এইখিনিয়ে আমাৰ ক'বলগীয়া, আৰু কি ক'ম আমি। মানে যেনেকুৱা ৰাস্তা হৈছে মানুহ যোৱাটো মানে অসম্ভৱ হৈ গৈছে, বুজি পাইছে। এই ৰাস্তাৰ কামটো মানে বহুত দিন ধৰি পিছ পৰি আছে। এই স্কুলৰ ল'ৰা ছোৱালীবিলাক যিটো মানে প্ৰব্লেম পাই আছে, সিদিনাও মানে 2-3জন ল'ৰা ছোৱালী একেলগে মানে গাঁতৰ মাজত মানে পৰি গৈছিল। পৰি যায় এজনে ভৰি ভাঙি গৈছে আৰু এজনৰ তাৰমানে মূৰত আঘাত পাইছে। গতিকে এনেকুৱা যদি ৰাস্তাৰ কণ্ডিশ্যন হয়, ল'ৰা ছোৱালীৰ কাৰণে মানে যথেষ্ট মানে কষ্ট পাই আছে। গতিকে চৰকাৰে যিদৰে উন্নয়নৰ কথা কৈছে, আচলতে এইবিলাক ভেকু ভাওনা। আচলতে চৰকাৰে একোৱে কৰা নাই। এইবিলাক উন্নয়ন হয় নেকি? এইবিলাকক মানে মানুহে উন্নয়ন বুলি কয় নেকি? এই যি ৰাস্তাৰ কণ্ডিশ্যন, এই ৰাস্তাৰ কণ্ডিশ্যন মানে তেওঁলোকৰ চকুত নপৰে নেকি? প্ৰশাসনৰ চকুত নপৰে নেকি? চৰকাৰ গতিকে আমি মানে এইটোৱে আহ্বান কৰোঁ যে অনতি পলমে এই ৰাস্তাখনৰ কাম যাতে মানে কৰে আৰু ল'ৰা ছোৱালী যাতে মানে যাতায়াতটো মানে সুচল হয়। গতিকে সুচল কৰাৰ মানে ব্যৱস্থাটো মানে চৰকাৰে অনতি পলমে যাতে মানে কৰে, এই মোৰ মানে চৰকাৰৰ ওচৰত আহ্বান।